ইৰাণ আৰু ইৰাকৰ মাজত বিশেষকৈ ইৰাণত কালিৰ পৰা যি ধৰণে ইজৰাইলে আক্ৰমণ কৰিছে 100ৰো অধিক ড্ৰোনেৰে আক্ৰমণ চলালে বিভিন্ন স্থানত আৰু কোৱা হৈছে ইৰাণৰ যি পাৰমাণৱিক তেওঁলোকৰ যি অস্ত্ৰাগাৰ আছে য'ত তেওঁলোকে পাৰমাণৱিক পৰীক্ষাসমূহ সম্পন্ন কৰে সেই স্থানসমূহতো কিন্তু আক্ৰমণ কৰিছে বুলি খবৰ আহিছে নাটামছ বুলি যিখিনি জায়গা আছে ইৰাণৰ সেই ঠাইখিনিত ইজৰাইলৰ ড্ৰোন আক্ৰমণৰ কথা আহিছে আৰু জানি বুজি ইজৰাইলে জানি বুজি তেওঁলোকে পৰিকল্পিতভাৱে ইৰাণৰ সেই পাৰমাণৱিক অস্ত্ৰ যিবোৰ তেওঁলোকে পৰীক্ষণ কৰে সেই তাত আক্ৰমণ কৰাৰ কথা কোৱা হৈছে কিন্তু এতিয়ালৈকে ইন্টাৰনেশ্যনেল এটমিক এছ'চিয়েশ্যনৰ ফালৰ পৰা কোনো ধৰণৰ কথা স্পষ্ট কৰা নাই কিন্তু এই ঘটনাৰ পাছতে এতিয়া মধ্যপ্ৰাচ্যত পাৰমাণৱিক যুদ্ধৰ এটা আশংকা আহি পৰিছে কাৰণ ইজৰাইলে যেনেকুৱা ধৰণৰ মধ্যপ্ৰাচ্যত আক্ৰমণ কৰি আছে তেওঁলোকৰ ওপৰত প্ৰথমতে হামাছে আক্ৰমণ কৰিছিল সেই আক্ৰমণৰ তেওঁলোকে প্ৰতিশোধ ল'বলৈ গৈ ইতিমধ্যে পেলেষ্টাইনৰ গাজা একেবাৰে তেওঁলোকে শেষ কৰি পেলাইছে লগতে অন্য তেওঁলোকৰ যিসমূহ চহৰ আছে তাতো ইজৰাইলে আক্ৰমণ কৰিছে কিন্তু আও প্ৰক্ৰিয়াকৈ এই মুছলিম দেশসমূহে বিশেষকৈ যিসমূহ মুছলিম কাণ্ট্ৰি আছে ইৰাণ এই দেশসমূহে কিন্তু হামাছক সমৰ্থন কৰি আছিল আৰু তাৰ মাজৰে পৰাই মধ্যপ্ৰাচ্যত এই যুঁজখনৰ আশংকা কৰি থকা হৈছিল যে ইজৰাইলে আক্ৰমণ কৰিব নেকি ইৰাণক আৰু ইৰাণৰ ফালৰ পৰাও বাৰম্বাৰ সকিয়নি প্ৰদান কৰি থকা হৈছিল ইজৰাইলক কিন্তু তাৰ মাজতেই কথাৰ তেওঁলোকৰ ভাবুকি চলি থকাৰ মাজতেই হঠাৎ কালি ইজৰাইলে যি আক্ৰমণ কৰিলে আৰু তাৰ মাজত তেওঁলোকৰ দুজন শীৰ্ষ নেতা ইতিমধ্যে মৃত্যু হৈছে যিজনক ইৰাণৰ সশস্ত্ৰ বাহিনীৰ মুখ্য কৰ্মচাৰী জেনেৰেল মহম্মদ বাঘেৰী তেওঁৰ মৃত্যু হৈছে আৰু লগতে অন্য এজন শীৰ্ষ নেতাৰ মৃত্যু হৈছে তাৰ পাছতেই এতিয়া প্ৰি ইম্পেটিভ আক্ৰমণৰ কাৰণে ইজৰাইলে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে আৰু কোৱা হৈছে কেইবাটাও পাৰমাণৱিক আৰু সামৰিক সম্পত্তি লক্ষ্য কৰি ইৰাণৰ এই পাৰমাণৱিক আৰু তেওঁলোকৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি ইজৰাইলে আক্ৰমণ কৰিছিল তেওঁলোকৰ ড্ৰোন আক্ৰমণ চলিছিল আৰু পুৱতি নিশা তেহৰাণত কেইবাটাও ভয়ংকৰ শব্দ শুনিবলৈ পোৱা গ'ল আৰু লগে লগে কঁপি উঠিছে সমগ্ৰ মধ্যপ্ৰাচ্য কাৰণ ইতিমধ্যে মধ্যপ্ৰাচ্যখন অশান্ত হৈ আছে হামাছ আৰু ইজৰাইলৰ যুঁজক লৈ পেলাই বিগত কিমানটা বছৰ অশান্ত হৈ আছিল তাৰ পিছতে তেওঁলোকৰ মাজত কিছুদিন ধৰি যুদ্ধবিৰতি সম্পন্ন হৈছিল তেতিয়া আশা কৰা হৈছিল যে মধ্যপ্ৰাচ্যলৈ পুনৰ শান্তি ঘূৰি আহিব আৰু মধ্যপ্ৰাচ্যত পুনৰ আগৰ দৰে শান্তি থাকিব কিন্তু সেয়া আশা হৈ ৰ'ল কাৰণ এইবাৰ ইৰাণ আৰু ইজৰাইলৰ মাজত লাগিছে এই যুঁজ যে দীঘলীয়া হ'ব সেইটো স্পষ্ট কাৰণ ইজৰাইলে ইতিমধ্যে কালিৰ ফালৰ পৰা কোৱা হৈছে ইৰাণৰ ফালৰ পৰা আমিও এতিয়া যুঁজৰ বাবে সাজু হৈ আছো আৰু এই সাজু বুলি যেটো তেওঁলোকে কৈছে ইতিমধ্যে ইৰাণে তাত কিন্তু এটা তাৎপৰ্যপূৰ্ণ এটা ৰহস্যজনক কথা আছে কাৰণ তেওঁলোকে কালি নিখাৰ ভাগত তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত এটা তেওঁলোকৰ দেশৰ ফটো সম্বলিত এখন পোষ্টাৰ তেওঁলোকে ৰিলিজ কৰিছে য'ত লিখা আছে ইজৰাইলৰ প্ৰতিটো আক্ৰমণৰ কাৰণে আমি সাজু আছো হয়তো এই ভাবুকি বা ইজৰাইললৈ এই ভাবুকি হয়তো পাৰমাণৱিক আক্ৰমণৰ হ'ব পাৰে বুলি আশংকা কৰা হৈছে ইতিমধ্যে ইৰাণৰ যে পাৰমাণৱিক যি তেওঁলোকৰ সামগ্ৰীসমূহ আছে তেওঁলোকৰ খুব কম দিনৰ ভিতৰতে ইতিমধ্যে জনোৱা হৈছে ইৰাণৰ হাতত কিছুদিনৰ ভিতৰতে 15টা পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পৰাকৈ তেওঁলোকৰ সামগ্ৰী তেওঁলোকে মজুত কৰি ৰাখিছে ইৰাণ এখন পাৰমাণৱিক শক্তিধৰ দেশ হয় আৰু তেওঁলোকৰ তাত 15 দিনৰ ভিতৰতে খুব কম সময়ৰ ভিতৰতে 15টাকৈ পাৰমাণৱিক বোমা তেওঁলোকে নিৰ্মাণ কৰি উলিয়াব পৰা ক্ষমতা তেওঁলোকৰ আছে আৰু ইতিমধ্যে ইৰাণৰ চৰকাৰী যিসমূহ টিভি আছে তাৰ ফালৰ পৰা কোৱা হৈছে যে তেহৰাণত যিসমূহ শব্দ শুনা গ'ল তাৰ তেওঁলোকে উচিত প্ৰত্যুত্তৰ দিব আৰু লগতে কৈছে ইৰাণৰ এয়াৰ ডিফেন্স সিস্টেম এতিয়া সক্ৰিয় হৈ আছে এতিয়া যদি কিবা কাৰণত ইজৰাইলে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে তেন্তে প্ৰত্যাক্ৰমণ ভয়ংকৰ হ'ব সেইটো হয়তো পাৰমাণৱিক আক্ৰমণলৈ যাব পাৰে ইৰাণৰ আক্ৰমণ ইৰাণে যেটো প্ৰতিশোধ ল'ব বিচাৰে ইজৰাইলৰ ওপৰত তেন্তে তেওঁলোকৰ ওপৰত পাৰমাণৱিক আক্ৰমণ হ'ব পাৰে এতিয়া এইবোৰ কথাৰ পিছতে কিন্তু ইজৰাইল চৰকাৰ সকিয়নি প্ৰদান কৰিছে তেহৰান প্ৰশাসনে আৰু তেওঁলোকে কৈছে আমি প্ৰয়োজনত পাৰমাণৱিক যুদ্ধৰ বাবে প্ৰস্তুত হৈ আছো ইৰাণৰ অৱস্থানে মধ্যপ্ৰাচ্যত পৰমাণু যুদ্ধৰ আশংকা অধিক ঘনীভূত কৰিছে মাজনিশা সোশ্যাল মিডিয়াত ইৰাণৰ চৰকাৰী একাউণ্টৰ পৰা ইৰাণৰ ৰাষ্ট্ৰীয় পতাকা সম্বলিত এখন অত্যন্ত তাৎপৰ্যপূৰ্ণ তেওঁলোকে এটা পোষ্ট দিছে য'ত লিখা হৈছে দেশৰ অখণ্ডতা দেশৰ প্ৰতি যদি ভাবুকি আহে তেন্তে তেওঁৰ ওচৰত যিসমূহ অস্ত্ৰ আছে সেই অস্ত্ৰসমূহ তেওঁলোকে ব্যৱহাৰ কৰিব আৰু এটা গোপন তথ্য ওলাইছে এটো কিমান সত্য ইতিলৈকে জানিব পৰা হোৱা নাই এই ইজৰাইলৰ যি আক্ৰমণ সংঘটিত হৈছিল ইজৰাইলে যি আক্ৰমণ সংঘটিত কৰিলে কালি ড্ৰোন আক্ৰমণ বুলি কোৱা হৈছে তাত ইৰাণৰ 6জন পাৰমাণৱিক তাত থকা যি তেওঁলোকৰ
অস্তাগাৰ আছে তাত কাম কৰা 6জন বৈজ্ঞানিকৰ মৃত্যু হোৱাৰো খবৰ আহিছে যেটো এতিয়ালৈকে ইৰানৰ ফালৰ পৰা তেওঁলোকে স্পষ্টভাৱে কোৱা নাই কিন্তু ইজৰাইলে দাবী কৰিছে তেনে পৰিস্থিতিত তেওঁলোকৰ যি পাৰমাণৱিক ক্ষেপণাস্ত্ৰসমূহ আছে সেই সমূহ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে বুলি কোৱা হৈছে আৰু আমেৰিকাক বাৰম্বাৰ উভতি ধৰিছে এটো এটা ডাঙৰ কথা যে আমেৰিকা সকলোতে নামটো খাঙুৰ খায় আমেৰিকাৰ ঘাটিসমূহক ইতিমধ্যে ইজৰাইল আৰু আমেৰিকাৰ মাজত এটা খুব সম্পৰ্ক আছে হেতু সকলোৱে জানে কাৰণ যেতিয়া ডোনাল্ড ট্ৰাম্প প্ৰথম ৰাষ্ট্ৰপতি হৈছিল তেতিয়াই প্ৰথম ইজৰাইললৈ তেওঁলোকৰ ক্ষেপণাস্ত্ৰসমূহ সামৰিক ক্ষেপণাস্ত্ৰ বিক্ৰী কৰিছিল কিন্তু তাৰ মাজতেই যুদ্ধবিৰতি চলি আছিল হামাছৰ লগত তেতিয়া সমগ্ৰ বিশ্বই বা ৰাষ্ট্ৰসংঘই প্ৰশ্ন কৰিছিল আমেৰিকাক যে কি কাৰণত যুদ্ধবিৰতি চলি থকাৰ সময়ত ইজৰাইললৈ আপোনালোকে সামৰিক অস্ত্ৰশস্ত্ৰ বা সামৰ সজ্জা আপোনালোকে প্ৰেৰণ কৰিছে তেতিয়া ডোনাল্ড ট্ৰাম্পৰ ফালৰ পৰা এটা কথা স্পষ্টকৈ কোৱা হৈছিল যে এই সমূহৰ কন্ট্ৰাক্ট ইজৰাইলে আগতে লৈ থৈছিল আৰু ইজৰাইলৰ আগতেই তেওঁলোকক যি পৰিমাণৰ ধন দিব লাগে আমেৰিকাক দিছে যাৰ কাৰণে তেওঁলোকে মুকলাই দিবলৈ বাধ্য হৈছে কিন্তু যুদ্ধ চলি থকাৰ মাজতে এতিয়া কোৱা হৈছে যে ইৰানে দুই আমেৰিকান বিষয়ৰ ফালৰ পৰা কোৱা হৈছে এই অভিযানত আমেৰিকাৰ কোনো সাহায্য বা আমেৰিকা জড়িত নাই বুলি কোৱা হৈছে কিন্তু আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ঘটনাৰ পাছতে ইজৰাইলে ইৰানৰ ওপৰত আক্ৰমণ কৰাৰ পাছতেই আমেৰিকাৰ কৰবাত নহয় কৰবাত কিছু চিন্তাত পৰিছে আজি ডোনাল্ড ট্ৰাম্পে তেওঁলোকৰ এখন উচ্চ স্তৰীয় বৈঠকৰ আহ্বান কৰিছে য'ত কোৱা হৈছে যোৱা কেইটামান মাহত সঞ্চিত চোৰাংচোৱা তথ্যৰ প্ৰমাণ ইৰান শাসন ব্যৱস্থাৰ পৰা উভতি অহাৰ কাক চাপিছে আমেৰিকা চোৰাংচোৱাৰ ওচৰত কি তথ্য আছে তাৰ ওপৰত কিন্তু আজি ডোনাল্ড ট্ৰাম্পে এখন উচ্চ স্তৰীয় বৈঠকৰ তেওঁ মাতিছে সকলো তাত উপস্থিত থাকিব আৰু বিশেষকৈ যি ইৰানৰ যি হাজাৰ হাজাৰ কিলোগ্ৰাম ইউৰেনিয়াম উৎপাদনৰ বাবে ইৰানৰ তেওঁলোকে মজুত কৰি ৰাখিছে সেই ইউৰেনিয়াম সামৰিক গ্ৰেড ষ্টৰলৈ বৃদ্ধি কৰাৰ বাবে সক্ষম হৈছে তেওঁলোকে আৰু পাৰমাণৱিক অস্ত্ৰ তেওঁলোকে নিৰ্মাণ কৰিব পাৰে ইউৰেনিয়ামৰ জৰিয়তে তাত ইজৰাইলে আক্ৰমণ কৰিছে বুলি ইতিমধ্যে অভিযোগ তুলিছে ইৰানৰ ফালৰ পৰা আৰু ইজৰাইলেও কৈছে যে আমি যি আক্ৰমণ কৰিছো অত্যন্ত ঘাট লগাই আক্ৰমণ কৰিছো বুলি হেতু ইতিমধ্যে কোৱা হৈছে কিন্তু এই আক্ৰমণক ইৰানৰ ফালৰ পৰা অন্য ধৰণে কোৱা হৈছে পাৰমাণৱিক যুঁজ এখন যেন হ'ব যেটো সমগ্ৰ বিশ্ববাসীয়ে নিবিচাৰে কিন্তু মধ্যপ্ৰাচ্যৰ পৰা হয়তো এই পাৰমাণৱিক যুঁজখন আৰম্ভ হ'ব পাৰে যেটো আশংকা ঘনীভূত হৈছে কাৰণ ইজৰাইল আৰু ইৰান সোমাইছে ইজৰাইলৰ কথা আমি জানো ইজৰাইল এখন কেনেকুৱা শক্তিশালী দেশ চাৰিওফালে শত্ৰু ৰাষ্ট্ৰ থকাৰ পাছতো ইজৰাইলে কাকো খাতিৰ নকৰে বুলি ক'ব লাগিব যিকোনো মুহূৰ্তত তেওঁলোকে আক্ৰমণ কৰিলে আক্ৰমণ কৰে আৰু তেওঁলোকে আক্ৰমণৰ সক্ৰিয়নি প্ৰদান কৰিছিল ইৰানক কাৰণ ইৰানে বাৰম্বাৰ তেওঁলোকে শত্ৰুসমূহৰ সৈতে তেওঁলোকে হাত মিলাইছিল হামাছক আওপ্ৰক্ৰিয়াকৈ ইৰানে সহায় কৰিছিল তুৰ্কীয়ে সহায় কৰিছে অস্ত্ৰ শস্ত্ৰ দি সহায় কৰিছে তেনে পৰিস্থিতিত ইজৰাইলে এবাৰ ইৰানৰ ওপৰত আক্ৰমণ কৰিলে আৰু ইজৰাইলে ইৰানত আক্ৰমণ কৰাৰ পাছতেই তেলৰ যি 9% অধিক উত্থান কৰিছে তেলৰ দামৰ আৰু বিনিয়োগকাৰীক জুকাৰি গৈছে তেলৰ কথা আহিব সমগ্ৰ বিশ্বত কাৰণ ইৰান তেলৰ কাৰণে সকলোৱে জানে ইৰানত কিমান সমূহ তেল উৎপাদন হয় আৰু তেলৰ মূল্য 9%কৈ অধিক বৃদ্ধি পাইছে ইজৰাইলে ইৰানক আক্ৰমণ কৰাৰ কাৰণে যেটো বিগত 5 মাহৰ ভিতৰত সৰ্বোচ্চ বুলি ইতিমধ্যে কোৱা হৈছে আৰু সমগ্ৰ মধ্যপ্ৰাচ্যত উত্তেজনা নাটকীয়ভাৱে বৃদ্ধি পাই আছে তেলৰ যোগানত ব্যাঘাত জন্মিছে ব্ৰেণ্ট খাৰুৱা তেলৰ ফিউচাৰ মূল্য $6.92 যেটো 9.7% লৈ বৃদ্ধি পাইছে যেটো জানুৱাৰীৰ পিছত সৰ্বাধিক মূল্য বৃদ্ধি বুলি কোৱা হৈছে তেলৰ ক্ষেত্ৰত ভয়ংকৰ তথ্য আহিছে ইৰানৰ অৰ্ধসামৰিক ৰিভলিউচনাৰী গাৰ্ডৰ এজন শীৰ্ষ সেনাধ্যক্ষ বাঘে ইতিমধ্যে মৃত্যু হৈছে আৰু এতিয়ালৈকে কিন্তু ইয়াৰ বাবে এই সময়ৰ কাৰণে ইৰানে এতিয়ালৈকে চৰকাৰীভাৱে তেওঁলোকৰ কোনো ধৰণৰ মন্তব্য তেওঁলোকে ৰখা নাই তেওঁলোকৰ কোনো ধৰণৰ সকিয়নি তেওঁলোকে ইতিমধ্যে ইজৰাইলক প্ৰদান কৰা নাই হয়তো অত্যন্ত ভয়ংকৰ তেওঁলোকে প্ৰত্যাক্ৰমণ কৰিব পাৰে হেতু আশংকা কৰা হৈছে আৰু লগতে ইজৰাইলৰ আক্ৰমণৰ বাবে যেটো কম পৰিমাণৰ হলো আমেৰিকা দায়ী বুলি ইতিমধ্যে কোৱা হৈছে ইৰানৰ ফালৰ পৰা ইৰানে কৈছে যে ইছলামিক গণৰাজ্যৰ একাধিক চহৰ আৰু পাৰমাণৱিক স্থানত ইজৰাইলে জানি বুজি আক্ৰমণ কৰিছে যদি সেই আক্ৰমণ আমেৰিকাৰ সহযোগত কৰিছে তেন্তে ইয়াৰ কাৰণে আমেৰিকাও দায়ী হ'ব এটো ইৰানে কৈছে পাৰমাণৱিক স্থান আৰু ইছলামিক গণৰাজ্যিকৰ একাধিক চহৰত ইজৰাইলে আক্ৰমণ কৰিছে বুলি কৈছে আৰু এই মাৰাত্মক আক্ৰমণৰ কাৰণে যদি আওপ্ৰক্ৰিয়াকৈ আমেৰিকাও জড়িত আছে তেন্তে পৰিণতি অধিক ভয়ংকৰ হ'ব বুলি কোৱা হৈছে আৰু এই ইৰানৰ বিৰুদ্ধে যি আক্ৰমণাত্মক কাৰ্য লৈছে ইতিমধ্যে কাৰণ ইৰানক আগতেও ইজৰাইলে হকিয়াই আছিল যে কোনো কাৰণত তেওঁলোকে যি উগ্ৰ
ইছলামিক যোনটো তেওঁলোকৰ গোট আছে যিটো হামাছ হওক বা তুৰ্কীক আমি দেখিলোঁ পাকিস্তানৰ ক্ষেত্ৰত তেওঁলোকে কেৱল মুছলিম দেশ হোৱাৰ কাৰণেই তেওঁলোকে আহি পেলাই পাকিস্তানৰ সমৰ্থন কৰিছিল আৰু অনাগত দিনতো তেওঁলোকে পাকিস্তানক সমৰ্থন কৰিম বুলি কৈছিল তেনে স্থানত ভাৰতৰ বন্ধু ৰাষ্ট্ৰ ইজৰাইলে এবাৰ ইৰাণত আক্ৰমণ কৰিছে ভয়ংকৰ ড্ৰোন আক্ৰমণ কৰিছে পুৱতি নিশাৰ লোকে সম্পূৰ্ণ ইৰাণৰ বিভিন্ন প্ৰান্ত কপি উঠিছিল তেহৰান কপি উঠিছিল আৰু কোৱা হৈছে এয়া আৰম্ভণি মাথো ইজৰাইলে কৈছে যদিহে আমাৰ শত্ৰু ৰাষ্ট্ৰৰ সৈতে হাত মিলাই আপোনালোকে অভিসন্ধি কৰে তেন্তে পৰিণতি ভয়ংকৰ হ'ব আৰু কিমান ভয়ংকৰ হ'ব পৰিণতি হেতু ইতিমধ্যেই ইজৰাইলে প্ৰমাণ কৰিছে ইৰাণৰ ওপৰত আক্ৰমণকাৰী কৰি কিন্তু ইৰাণো যে মনে মনে বহি নাথাকে সেই কথা ইৰাণে কৈছে ইৰাণে এতিয়া কৈছে আমি যুদ্ধৰ বাবে সষ্টম হৈ আছো আমি যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰো আৰু এটা কথা সমগ্ৰ বিশ্বই জানে ইৰাণৰ হাতত ইউৰেনিয়ামকে ধৰি বিভিন্ন ধৰণৰ যি পাৰমাণৱিক যিবোৰ অস্ত্ৰ শস্ত্ৰ আছে নিৰ্মাণৰ কাৰণে যিমানখিনি সামগ্ৰী লাগে তেওঁলোকৰ ওচৰত পৰ্যাপ্ত সামগ্ৰী আছে আৰু অতি কম সময়ৰ ভিতৰতে যদি যুদ্ধকালীন পৰিস্থিতি আহে অতি কম সময়ৰ ভিতৰতে তেওঁলোকে 15টাতকৈ অধিক পাৰমাণৱিক অস্ত্ৰ তেওঁলোকে নিৰ্মাণ কৰিব পাৰে পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পৰা ক্ষমতা ইৰাণৰ আছে ইৰাণে যদি আক্ৰমণ কৰে ইজৰাইলৰ ওপৰত তেন্তে এই যুঁজ যে পাৰমাণৱিক যুঁজ হ'ব হেতু কিন্তু এতিয়া এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে কিন্তু এতিয়ালৈকে স্পষ্ট কৰা নাই ইজৰাইলৰ ফালৰ পৰা যে তেওঁলোকে পাৰমাণৱিক আক্ৰমণৰ কাৰণে কিমান আক্ৰমণ কৰিব নে তেওঁলোকে প্ৰত্যাক্ৰমণ যিদৰে ড্ৰোন আক্ৰমণ কৰিলে ইজৰাইলে সেইদৰে তেওঁলোকে আক্ৰমণ কৰিব কিন্তু এই যুঁজখন দীঘলীয়া হ'ব ইয়াত কৰবাত নহয় কৰবাত আমেৰিকাৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আমেৰিকাই এনেবোৰ কাণ্ডক বিশেষকৈ মধ্যপ্ৰাচ্যখনত তেওঁলোকে এনেবোৰ যুঁজ লগায়ে থাকে ইয়াৰ আগতেও তেওঁলোকে লগাইছে কিন্তু ইৰাণত হোৱা যুঁজৰ পিছত 9%তকৈ অধিক তেলৰ মূল্য বাঢ়ি গৈছে যিটো সমগ্ৰ বিশ্বৰ বজাৰসমূহত তেলৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব কাৰণ ইৰাণক তেলৰ কাৰণে জনা যায় কিন্তু দুজনকৈ শীৰ্ষ নেতাৰ মৃত্যু হোৱাৰ পাছত ইৰাণ হয়তো মনে মনে নাথাকিব আৰু যদিহে আক্ৰমণ আৰম্ভ হয় তেন্তে এতিয়া মধ্যপ্ৰাচ্যত পুনৰ পাৰমাণৱিক আক্ৰমণৰ আশংকা ঘনীভূত হৈছে ইতিমধ্যে কালি আক্ৰমণ হৈছিল এতিয়ালৈকে কোনো ধৰণৰ আক্ৰমণৰ খবৰ অহা নাই কিন্তু 6জনকৈ পাৰমাণৱিক যিবোৰ তেওঁলোকৰ ঘাটি আছে তাত কাম কৰা 6জন বৈজ্ঞানিকৰ মৃত্যু হোৱাৰ খবৰ আহিছে লগতে খবৰ আহিছে ইজৰাইলে জানি বুজি ইৰাণৰ পাৰমাণৱিক ঘাটিসমূহত আক্ৰমণ কৰিবলৈ কৰিছিলে আৰু কিন্তু ইন্টাৰনেশ্যনেল এটমিক এছ'চিয়েশ্যনৰ ফালৰ পৰা সেই কথা এতিয়ালৈকে স্পষ্ট কৰা হোৱা নাই আক্ৰমণ হৈছে নে নাই হোৱা যিদৰে ভাৰতে যেতিয়া পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিছিল পাকিস্তানেও মিছা অভিযোগ দিছিল যে ভাৰতে পাকিস্তানৰ পাৰমাণৱিক ঘাটিসমূহত আক্ৰমণৰ যিসমূহ তেওঁলোকৰ পৰীক্ষাগাৰ আছে তাত আক্ৰমণৰ চেষ্টা কৰিছিল বুলি এটা ভুৱা কথা তেওঁলোকে ক'ব বিচাৰিছিল ভুৱা অভিযোগ আনিছিল আচলতে কিন্তু ঠিক তেনেদৰে হয়তো ইৰাণো আনিব পাৰে ইজৰাইলৰ বিৰুদ্ধে কিন্তু এইখন যুঁজ এখন ভয়ংকৰ যুঁজ হ'ব যদিহে পাৰমাণৱিক যুদ্ধ হয় তেন্তে অধিক ভয়ংকৰ হ'ব পৰিস্থিতি কাৰণ মধ্যপ্ৰাচ্যত এতিয়া পাৰমাণৱিক যুদ্ধৰ আশংকা কৰা হৈছে ধন্যবাদ